Hey everyone, Assalamu alaikum. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু আজি হৈছে 18 তাৰিখ আৰু আজি ৰাতি এতিয়া বাইছে 11টা ৰাতি ষ্টাৰ্ট কৰিছো ভিডিঅটো ষ্টাৰ্ট কৰাৰ কাৰণ কি কৈ আছো বাৰু আপোনালোকক আৰু এয়া দেখিছে নে ইমান বেছি বৰষুণ একেদিন খুবেই বৰষুণ দি আছে আৰু এই আমাৰ আলহী আহি পাই গ'ল সেইকাৰণে ৰাতি আজি 11টা বজাত ভিডিঅটো ষ্টাৰ্ট কৰিছো এয়া হৈছে অসমৰ পৰা ভাইটি আহিছে মানে মোৰ হাজবেণ্ডৰ ঘৰৰ ওচৰতে আৰু এয়া মোৰ ভাইটি মই কৈছিলো না আপোনালোকক এবাৰ ভিডিঅ' এটা যে মই বনাই লোৱা ভাইটি হয় কিন্তু নিজতকে বেছি হয়তো নিজৰ ভাইটিও ইমানখিনি নকৰে যিমানখিনি মোৰ এই ভাইটি মোৰ কাৰণে কৰিছে আৰু এয়া আহি পাই গ'লহি আৰু এয়া দেখিছেনে 11টা বাজিলে আজি বতৰৰ কাৰণে ফ্লাইট লেট হৈ গ'ল আৰু এয়া ভিতৰত সোমালে আৰু ভাইটিয়ে লৈ আহিছে এগালমান বস্তু আৰু এয়া আবা মায়ে মৰমত দি পঠোৱা টোপোলা কাৰণ অসমত বস্তু বহুত কিছুমান ইয়াত পোৱা নাযায় যেহেতু সেইকাৰণে দি পঠাইছে আৰু এয়া নাস্তা ভাইটিৰ মাকে দি পঠিয়াইছে বনাই পেলাই আমালে আৰু এয়া পান দেখিছেনে মালে দি পঠিয়াইছে আৰু এয়া হৈছে চাউল ঘৰৰ চাউল এবাৰ যেহেতু আমি খেতিৰ চাউল খাব পোৱা নাই সেইকাৰণে আবাই দি পঠিয়াইছে মৰমতে আৰু এয়া নাৰিকল পিঠা আৰু এয়া দেখিছেনে আমাৰ ঘৰৰ ভাত কেৰেলা মায়ে দি পঠিয়াইছে আৰু এয়া কচুলতি আৰু কচু ইমান খাবলৈ মন গৈছে কচুলতি আৰু কচু মানে ইয়াত পোৱা নাযায় যিবোৰ বস্তু আমি অসমত খাই থাকোঁ তেতিয়া ইমান ভাল লগা নাছিলে কিন্তু ইয়াত অহাৰ পিছত ইমান বেছি ভাল লাগিব লৈছে এইবোৰ বস্তু মন গৈ থাকে যেতিয়া নাপাওঁ তেতিয়া বেছিকৈ মন যায় সেইকাৰণে আবাক ক'লোঁ যে কচুলতি আৰু কচু দিবই আৰু লাও আগ এইকেইটা গোটেইকেইটা দি পঠিয়াইছে আৰু এয়া আমাৰ ঘৰৰ পাণ আৰু এয়া দেখিছেনে মৰমৰ টোপোলা আমালৈ দি পঠাইছে আব্বা মায়ে মৰমত আৰু তেজপাতো দি পঠাইছে যিহেতু ইয়াত তেজপাতৰ খুব বেছি দাম আৰু এয়া কঁঠাল গুটি খাই বাৰু কোনে কোনে ভাল পায় মইতো বহুত বেছি ভাল পাওঁ যিহেতু কঁঠাল আনিব পৰা নাই সেইকাৰণে কৈছোঁ গুটিকে দি পঠিয়াবলৈ আৰু এয়া দুজনীক দেখিছেনে অকণ সময় চালে কিন্তু সিহঁতৰ 5 মিনিটো নালাগে মানে মানুহৰ লগত চিনাকি হ'বলৈ অলপতে সিহঁতে লগ ধৰি লয় আৰু এয়া মমায়েকৰ কোলাত দুইজনীয়ে উঠি আছে আৰু এয়া আজি বনাইছোঁ ভাত কেৰেলা ভাজি এয়া হৈছে পিছদিনা মানে 18 তাৰিখ আৰু এয়া বনাই আছোঁ আমি ভাত কেৰেলা আৰু কঁঠাল গুটি ঘৰৰে কঁঠালৰ গুটি আৰু ভাত কেৰেলা বহুত দিনৰ মূৰত খাম খুব বেছি ভাল পাওঁ মই খাবলৈ ঘৰত খাই থাকিলে ইমান এটা ভাল নালাগে কিন্তু ইয়াত বেছিয়ে ভাল লাগিছে আৰু এয়া হৈছে কচু টেঙা বহুত দিনৰ মূৰত কচু টেঙা খাম আৰু এয়া কঁঠাল গুটিৰ পিটিকা আপোনালোকে কোনে কোনে ভাল পায় বাৰু আমি খুব বেছি ভাল পাওঁ আৰু যিহেতু মই জলকীয়া চোৱা নাই ইহঁতে মোক চুই থাকে আহি ভয় লাগিছে জলকীয়া চুবলৈ সেইকাৰণে আজি হাজবেণ্ডে কঁঠালৰ পিটিকা বনাই আছে আৰু ইয়াক কোনে কোনে ভাল পায় বাৰু কঁঠালৰ পিটিকা খাই জনাবচোন আৰু এয়া কঁঠালখিনি মই পুৰি খালে বেছিকৈ ভাল লাগে কিন্তু ইয়াত যিহেতু চৌকা নাইকিয়া সেইকাৰণে আমি বইল কৰিয়ে লৈছোঁ আৰু এয়া হৈছে কাজি নেমু ইয়াত নেমু পোৱা নাযায় মই সেইকাৰণে বাৰে বাৰে কৈছিলোঁ যে নেমু লৈ আহিবা বুলি আৰু ইয়াত কাজি নেমু অকণমান চেপি দিলে ইমান যে ভাল লাগে ভাতকেইটা খাবলৈ আৰু কঁঠাল গুটিতটো কাজি নেমু গোন্ধটোৱে ভাল লাগি যায় সেইকাৰণে অকণমান বেছিকেই দি দিছোঁ আৰু এয়া দি দিলোঁ নিমখ আৰু অকণমান খোৱা তেল আজিৰ ভাত সাজ খুব জোৰেৰে খাম কাৰণ বহুত দিনৰ পিছত অসমৰ খানা খাই আছোঁ আমি আৰু এয়া ভাইটিয়ে লৈ আহিছে হায়দৰাবাদত পাণৰ দোকানবোৰ খুব ধুনীয়া ধুনীয়া কিন্তু পাণবোৰ খাবলৈ ভাল নালাগে সি এইখন পাণ দেখা পাই আজি লৈ আহিছে চাবলৈ ইমান ভাল লাগিছে কিন্তু ইমান বেছি মিঠা মানে মিঠাই টুকুৰা খোৱা নিচিনা লাগিছে ইয়াত চুপাৰি একো নিদিয়ে পাণত আৰু আমি এয়া অকণমান ওলাই আহিছিলোঁ ভাইটি আৰু মই ওচৰতে অকণমান ৰাস্তাবোৰ চাবলৈ আৰু কিবা এটা খাওঁ বুলি ভাবিছোঁ তাকে ইয়ালৈ আহিলোঁ মিঠাই দোকান এখনলৈ আৰু ইয়াত কিবাকিবি অকণমান ল'লোঁ আমি সন্ধিয়া চাহ খাবলৈ আৰু ইয়াতে এতিয়া পাও ভাজি অৰ্ডাৰ কৰিছে পাও ভাজি খাম এতিয়া বাজিছে সন্ধিয়া 6:30 আৰু চিজা মই আৰু ভাইটি আহিছিলোঁ অকণমান ওচৰে পাজৰে ৰাস্তাবোৰ ভাবিছোঁ দেখুৱাওঁ বুলি জিচা মাৰ লগত টোপনি সেইকাৰণে তাইক আজি অনা নাই আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আগলৈ আৰু ভিডিঅ'বোৰ দি থাকিম আজিলৈ আহিছোঁ বাই লাভ ইউ অল